যিহেতু শীতৰ আগমন, শীতৰ আগমনত আমি যিহেতু ব্যস্ত মানুহ মাত্ৰেই ব্যস্ত, আৰু এই ব্যস্ততাৰ মাজতে অলপ সময় উলিয়াই পেলাই এই প্ৰকৃতিৰ যিটো সুবাস, এই সুবাস বিচাৰি আজি বহু মানুহেই আহিছে, তাৰ লগতো ময়ো আছিলোঁ। ইয়াত আহি বহুত ভালেই লাগিছে। ইয়াৰ যিটো এটা প্ৰাকৃতিক পৰিৱেশ, এই প্ৰাকৃতিক পৰিৱেশটো এটি নান্দনিক মনোমোহা পৰিৱেশ। এই পৰিৱেশত আটাইতকৈ এটা ভাল লগা বিষয় হ'ল যে ইয়াত যদি 10 মিনিটমান সময়ো যদি অক্সিজেন গ্ৰহণ কৰিব পাৰি, মই ভাবোঁ স্বাস্থ্যৰ কাৰণে বহুখিনি ভাল উপকাৰ হয়। আৰু ইয়াত যিখিনি মানে পশু পক্ষী আছে, সেইসমূহ চায়ো মানে মন জোৰ পৰে। আজি আমি দেখা পালোঁ গড়, হৰিণা, তাৰপিছত বিভিন্ন ধৰণৰ চৰাই, আৰু লগতে আমাৰ বাহিৰৰ পৰিভ্ৰমী চৰাইবিলাকো আহিছে, যেনে পিলিগান, তাৰপিছত আছে ব্লেক নেক ষ্টক আৰু উলিনেক, এইবিলাক আছে, দেখা পোৱা যায়। ওৰাং ৰাষ্ট্ৰীয় যিহেতু বাঘৰ বাবে বিখ্যাত বুলি কোৱা হয়, হয়, পৰ্যটকসকলে বাঘ দেখা পায় নে? হয়, বাঘ দেখা পায়, কণ্টিনিউ দেখা নাপায়, সপ্তাহত 3 দিন 4 দিন এনেকুৱা দেখা পাই আছে বৰ্তমান। বিশেষকৈ কোনটো সময়ত বাঘ বেছিকৈ দেখা পোৱা যায়? বিশেষকৈ ৰাতিপুৱা ভাগত বাঘৰ চাইডিংটো অলপ বেছি। কোনটো বনশিবিৰত বেছি হয়? আমাৰ ভটিয়ালি বুলি এলেকা আছে, সেইখিনিত, আৰু ৱাচ টাৱাৰতো পোৱা যায়, তাৰপিছত চিংভেটি কেম্পৰ এলেকাতে। যোৱাবাৰ এইবাৰ পৰ্যটকৰ সংখ্যা কম বুলি গম পাইছোঁ। হয়।